আপুনি পাস্তা কেনেকৈ বনায়। মই বইল কৰি আছোঁ, কিন্তু বইল কৰি যিটো পানী মানুহে পেলাই দিয়ে মই কিন্তু পেলাই নিদিওঁ। এতিয়া নামমাত্ৰ ইয়াত মই ৰিফাইন তেল যিহেতু আমাৰ ঘৰত ইউজ নকৰোঁ, গতিকে নামমাত্ৰ মিঠাতেল মই দি দিছোঁ। ভাবিছে চাগে বেয়া হ'ব খাবলৈ, একদম বেয়া নহয়। নিজে বনাই চাব, তেতিয়া গম পাব। মই ইয়াতে অকণমান এতিয়া হালধিৰো ব্যৱহাৰ কৰিম। হালধিৰ অকণমান ৰং দিম, নহ'লে বগা বগা হৈ থাকিলে মোৰ বৰ ভাল নালাগে। গতিকে হালধি অকণমান ইয়াত সংযোগ কৰিম। কিছু সময় সেইটো ঘূৰাই মেলি পকাই অকণমান লৰাই দিম। এই পানীখিনি মই কিন্তু নেপেলাওঁ, সকলোৱে পেলাই দিয়ে। ইয়াতে পূৰা সিজাম, যাতে যিসকল মানুহৰ অকণমান চোবাবলৈ কষ্ট হয় তেওঁলোকেও চোবাই মেলি বস্তুটো এনজয় কৰি খাব পাৰে। যিহেতু এই বস্তুটো কিছু টান হয়, যিহেতু চুজিৰ দ্বাৰা বনোৱা। বয়সস্থ লোকৰ যাৰ অকণমান প্ৰব্লেম হয় তেওঁলোকেও খাব পাৰিব। সেইকাৰণে গোটেই পানীটো ইয়াত মই শুকুৱাই পেলাম। লগতে নামমাত্ৰ নিমখৰো ব্যৱহাৰ কৰোঁ। মছলা হিচাপে নামমাত্ৰ জালুক আৰু জিৰাৰ গুড়ি, ইয়াৰ বাহিৰে একো নিদিওঁ। অৰেগেনো দিলে ভাল হয় বুলি বহুতে কয় বা জানো, কিন্তু অৰেগেনো যিহেতু উপলব্ধ নহয় আৰু দিয়াৰ পৰা বিৰত। এতিয়া অন্য এখন কেৰাহীত মই এই পাচলিখিনি ভাজি লওঁ। ভাজি লৈ শেষত ইয়াৰ লগত মিহলাই দিম। জালুক আৰু জিৰা কেইটামান অকণমান ভাজি লৈ খুন্দি পেলাই তাত ছটিয়াই দিম। আপোনালোকে বাৰু পাস্তা বনাওঁতে কেতিয়াবা আলু ব্যৱহাৰ কৰেনে? মই কিন্তু এতিয়া গুটি আলুৰ সময় যে, দেখিছে এয়া এইবোৰ গুটি আলু ব্যৱহাৰ কৰিম। মিঠাতেলৰ যিহেতু ব্যৱহাৰ কৰিছোঁ, মিঠাতেলেই দিম। এতিয়া পাচলিখিনি ভাজি লওঁ। আপোনালোকে বাৰু এটা কথা মন কৰেনে? মানুহে পাস্তা যেতিয়া পাস্তা বুলি ক'লে মানুহৰ ধাৰণা এটা বেলেগ আছে, সেইটো ময়ো বুজি পাওঁ। কিন্তু এই যে মেক্ৰণী, এই মেক্ৰণীটো পাস্তা বুলি বহুতে নাভাবে। এইটো যে পাস্তাৰ এটা ভাগ, এই কথাটো বহুতে হয়তো নাজানে। সেই গতিকে ভাবে এইটো পাস্তাত নপৰে। ধাৰণাহে কৈছোঁ দেই। আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এয়া ক'লা সৰিয়হ কেইটামান, এইকেইটা মই তেলত দিম এতিয়া। কোনোবাই দিয়ে নিজে নাজানো, কিন্তু মই হ'লে ক'লা সৰিয়হ, নহৰু, আদা সৰু সৰুকৈ কুটি থোৱা সেয়া দি পাচলিখিনি ভাজিম। এইফালে মোৰ পাস্তা উতলি আছে, এইফালে পিঁয়াজ নহৰু আদা ভাজি আছোঁ। ইয়াতে নিমখ হালধি সকলো দি ল'লোঁ। এতিয়া মই আপোনাৰ পাচলিখিনি দি টমেট' চচ মই ইউজ নকৰোঁ। বিলাহীখিনি গলাই দিলোঁ, তাৰ ওপৰত পাচলিখিনি হাফ ফ্ৰাই, ফুল ফ্ৰাই হ'বলৈ নিদিওঁ, এনেকৈয়ে বনাম। আহকচোন। পাচলিখিনি সম্পূৰ্ণ পাস্তাৰ এতিয়া পানীটো এবজৰ্ব কৰি লৈছোঁ, পূৰা ইয়াত শুকুৱাই দিম। ইয়াতে এই দুবিধ মছলা মই ব্যৱহাৰ কৰিম, এভাৰেষ্টৰ মিট মছলা আৰু গৰম মছলা, আৰু জিৰা আৰু জালুকৰ গুড়ি। পানী পূৰা এবজৰ্ব কৰি ল'লে বৰ্তমান এইটো হৈ গ'ল। সকলো মছলা দিয়াৰ পাছত মই এতিয়া এইখিনি লৰাইছোঁ, বা ইংৰাজীত ক'ব গ'লে চপে কৰিছোঁ। নাও টাইম টু এড পাস্তা with vegetable and saute. Really, this one totally awesome, and the flavor is coming in my nose. Is wow. Now time to plating and serve and eat.